Hey everyone! Hey everyone! আজিৰ আন এটি ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো দুটামান টপিকৰ ওপৰত হ'ব। ব্লগ নহয়। মই আজি এটা নতুন বস্তু ইউজ কৰিছোঁ। থাম্বনেইলত আপোনালোকে গম পাইছে। মই অৰ্ডাৰ কৰি আনিছিলোঁ বয়াৰ এটা মাইক। মই এইকেইদিন কোনো ধৰণৰ মাইক নোহোৱাকৈ মই শ্বুট কৰিছিলোঁ। আজি মই আনবক্সিং কৰি পেলাই এইটো মাইকটো মই লগাই লৈছোঁ কলাৰত। নাজানো চাউণ্ড কোৱালিটি কেনেকুৱা হয় এতিয়া বা ঠিককৈ লাগিছেনে নাই সেইটোও নাজানো, কাৰণ টেকনিকেলি মই ডাম্প হয় একদমেই। চ' নেক্সট ভিডিঅ'টোত ভালকৈ শ্বুট কৰিবলৈ চেষ্টা কৰিম। আৰু এটা কথা লৈ ভিডিঅ'টো বনাইছোঁ স্পেচিয়েলি। মই ইয়াৰ আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টো মই ডিলিট কৰিবলগীয়া হ'ল। কাৰণ হৈছে সেই ভিডিঅ'টোত মই য়োগাৰ এটা ক্লিপ ইউজ কৰিছিলোঁ। মানে বাইদেউই য়োগা কৰিছিলে আৰু বাইদেউক য়োগা কৰাবলৈ আহিছিলে ভাইটি এগৰাকীয়ে, য়োগা থেৰাপিষ্ট হয়। মই একচুৱেলি তেখেতৰ পাৰ্মিশ্যন লৈয়ে ভিডিঅ'টো বনাইছিলোঁ। তথাপি ভিডিঅ'টো আপলোড কৰাৰ পিছত তেখেতৰ পাৰ্চনেল কিবা এটা প্ৰব্লেম হ'ল। চ' তেখেতে ৰিকুৱেষ্ট কৰিছে যে ভিডিঅ'টো মই ডিলিট কৰিব লাগে। কাৰোবাৰ মোৰ কাৰণে পাৰ্চনেল প্ৰব্লেম হোৱাটো মই নিবিচাৰোঁ। চ' মই লগে লগে ভিডিঅ'টো ডিলিট কৰি দিছোঁ। মই আকৌ সেই ক্লিপখিনি কাট কৰি পেলাই মই ভিডিঅ'টো আকৌ আপলোড কৰিম। আপোনালোকে চাব বুলি আশা কৰিলোঁ। কাৰণ ভিডিঅ' এটা বনাওঁতে বহুত এফৰ্ট লাগে, প্লাছ এডিটিং কৰাটো বহুত কষ্ট হয়। চ' ভিডিঅ'টো মই মোৰ ডিলিট কৰি মোৰ খুবেই বেয়া লাগিছে। সেইকাৰণে মই ভাবিছোঁ আকৌ আপলোড কৰিম। আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিলোঁ। আৰু এটা কথা যে মোৰ ভিডিঅ'ত মোৰ এতিয়ালৈকে চাগে 153 ছাবস্ক্ৰাইবাৰ হৈছে। বেছি ছাবস্ক্ৰাইবাৰ হোৱাই নাই। যোৱা বছৰে আৰম্ভ কৰা চেনেল, কিন্তু মই ভিডিঅ' আপলোড কৰা নাছিলোঁ। চ' মোৰ ছাবস্ক্ৰাইবাৰ বঢ়া নাই। কিন্তু মই বিচাৰোঁ যে মোৰ জেনুইন ছাবস্ক্ৰাইবাৰ হওক, যিয়ে মোৰ ভিডিঅ' চায়। আৰু মোৰ এজন ছাবস্ক্ৰাইবাৰে মোক দুটামান স্ক্ৰীনশ্বট পঠাইছে যে মোৰ কেইটামান ভিডিঅ'ত মোৰ এড আহে। এতিয়া মোৰ যোনটো মাই ফাৰ্ষ্ট ব্লগ বুলি সেইটোত এড অহা স্ক্ৰীনশ্বট পঠাইছে। তাৰপিছত মই যোৱা বছৰে আপলোড কৰা বেনানা ট্ৰি আৰু পৰ্ক কাৰী এই ভিডিঅ'টোৰ ওপৰত এড অহা বুলি মোক জনাইছে আৰু স্ক্ৰীনশ্বট পঠাইছে। আৰু দুটামান স্ক্ৰীনশ্বট পঠাইছে মোক। কিন্তু মই এতিয়ালৈকে ধৰিব পৰা নাই যে মোৰ চেনেলত এড কিয় আহে। মোৰ ছাবস্ক্ৰাইবাৰ কম, মনিটাইজ হোৱা নাই, ৱাটচ টাইম হোৱা নাই, তথাপিও এড আহি আছে। মই চাৰ্চ কৰি চাইছিলোঁ ইউটিউবত এড কিয় আহে মনিটাইজ নোহোৱাকৈ। তেতিয়া মই গম পাইছিলোঁ যে কিবা কপিৰাইট ক্লেইম হ'লে এড আহিব পাৰে বা কাৰোবাৰ মিউজিক ইউজ কৰিলে এড আহিব পাৰে। কিন্তু মই তেনেকুৱা একো কাম কৰা নাই আৰু কপিৰাইট ক্লেইমো মোৰ চেনেলত বৰ্তমানলৈকে অহা নাই। গতিকে এড কিয় আহিছে মই এতিয়ালৈকে বুজি পোৱা নাই। আৰু কোনোবাই যদি মোৰ ছাবস্ক্ৰাইবাৰৰ ভিতৰত বা আন কোনোবাই যদি মোৰ ভিডিঅ'টো যিয়ে চাই আছে তেখেতলোকেও যদি গম পায় যে এড কিয় আহে, যি টেকনিকেল লাইনত বহুত ভাল হয় আৰু ইউটিউবৰ ৰুলছবিলাক কি সেইটো যদি জানে তেতিয়াহ'লে মোক নিশ্চয় জনাব কমেণ্টত। আৰু মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে, গীতিমা ৰাভা 77, আৰু ফেচবুকতো মই আছোঁ। মোক জনাব বুলি আশা কৰিলোঁ। আৰু এতিয়া মই কৈছোঁ অকণমান মোৰ বিষয়ে। মই বৰ্তমান এগৰাকী শিক্ষয়িত্ৰী। আৰু মানুহৰ সপোন থাকে, বহুতৰে সপোন আমি দেখোঁৱেই। ময়ো সপোন দেখি ভাল পাওঁ। শিক্ষয়িত্ৰী হোৱাৰ আগতে মই বেলেগ বেলেগ কাম কৰিছিলোঁ। এনে থকা নাছিলোঁ বুলিয়ে ক'ব পাৰি। ডিগ্ৰী কমপ্লিট কৰাৰ পিছতেই মই এটা কোম্পানীৰ লগত জড়িত হৈছিলোঁ, যিটোৱে বুকছ চেল কৰে। 2014ত মই টেট পৰীক্ষাটো দিছিলোঁ আৰু পাছো কৰিছোঁ। তাৰপিছত মই বিউটিচিয়ানৰ কোৰ্চ এটা কৰিছিলোঁ শিলপুখুৰীত। তাতে কামো কৰিছিলোঁ। আৰু তাৰপিছত মই ঘৰলৈ আহি তামোলপুৰতে এখন পাৰ্লাৰ খুলিছিলোঁ। পাৰ্লাৰখন সিমান চলা নাছিল, কাৰণ মই সিমানো এক্সপাৰ্ট নাছিলোঁ। সঁচাকৈ পাৰ্লাৰখন নচলাৰ আঁৰত ফল্ট মোৰ আছিল। ফল্ট কেৱল মোৰ আছিল যে মোৰ এক্সপিৰিয়েঞ্চ নাছিল আচলতে। মোৰ পাৰ্লাৰখন সেইকাৰণে চলা নাছিলে।
তাৰপিছত মই গ'লোঁ গুৱাহাটীলৈ আকৌ মেকআপৰ কোৰ্চ এটা কৰিবলৈ। মেকআপৰ কোৰ্চটো কৰিছিলোঁ মই দীপশিখা কলিতাৰ ওচৰত। তাৰপিছত মেকআপৰ কোৰ্চটো কৰি উঠি মই মেকআপ মানে প্ৰফেশ্যন হিচাপে ল'লোঁ মেকআপটো। আচলতে ক'ত ক'ত কাম কৰিছোঁ, কি কাম কৰিছোঁ মেকআপ শিকি, সেইবিলাক মই এদিন দীঘলীয়াকৈ বৰ্ণনা কৰিম। বহুত কাহিনী আছে। চ' মেকআপ আৰ্টিষ্ট হৈ থকাৰ পিছতেই মই মানে টেটৰ চাকৰিটো পালোঁ। প্ৰথম মোৰ পষ্টিং আছিল গোৱালপাৰাত মই 3 বছৰ আছোঁ, বৰ্তমান বৰপেটাত। আৰু এতিয়া নতুনকৈ ইউটিউব চেনেল এটা খুলি ভাবিছোঁ ব্লগ বনাম, আপোনালোকৰ লগত কানেক্ট হৈ থাকিম, আপোনালোকেও যাতে ছাপোৰ্ট কৰে। আচলতে মই যদি ভাল ভাল কণ্টেণ্ট দিব পাৰোঁ, আপোনালোকে মোৰ লগত নিশ্চয় থাকিব, মোক নিশ্চয় ছাপোৰ্ট কৰিব। মই ভাল ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু সপোন দেখিব লাগে, ময়ো সপোন দেখোঁ। বৰ্তমান ইউটিউবাৰ হোৱাৰ সপোন এটা দেখি থৈছোঁ। মোৰ বিশ্বাস আছে আৰু মই আশা কৰিছোঁ মই ছাকচেছ হ'ম। এতিয়া মই বয়া মাইক যিহেতু ল'লোঁ, তাৰ ফূৰ্তিতে আপোনালোকৰ কাৰণে এটা গান গাই দিছোঁ। গান মই গাব নাজানো, মই প্ৰফেশ্যনেল ছিংগাৰ নহয়। ক্লাছ 10লৈকে মই গান শিকিছিলোঁ। ক্লাছ 10লৈকে থাকোঁতে মানে মাত্ৰ 2টা মধ্যমা আৰু এতিয়া সেইটোও পাহৰি গ'লোঁ মই কোনটো পৰীক্ষা দিছিলোঁ। চ' মই আপোনালোকৰ কাৰণে এটা গান গাই দিছোঁ, মোৰ একেবাৰে বহুত বেছি প্ৰিয় গান। বেয়া হ'লেও বেয়া নাপাব। মানে মই গান গাই ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। গান শুনি ভাল পাওঁ, গান গাই ভাল পাওঁ। চ' গাই দিছোঁ গান এটা। গানটো হৈছে কোনে জানে তোমাৰ সপোন। অসমীয়া চিনেমাখনৰ নাম হৈছে, অসমীয়া চিনেমাৰ গান। চিনেমাখনৰ নাম হৈছে ভাগ্য। গানটো লিখিছিলে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে আৰু গানটো গাইছিল শ্ৰদ্ধাৰ শ্যামল মিশ্ৰাদেৱে। গাই দিছোঁ বাৰু, বেয়া হ'লেও দায়টোক একো নধৰিব। এইটো এটা মোৰ চখ হয়। মই যিহেতু আপোনালোকৰ লগত কানেক্ট হৈ থাকিম, গতিকে আপোনালোকেও মোৰ হবি, মই কি কৰি ভাল পাওঁ, কি কৰি বেয়া পাওঁ, এইবোৰৰ কথা আপোনালোকেও নিশ্চয় জানিব পিছলৈকে হ'লেও। তো মই গান গাই ভাল পাওঁ, গান এটা গাই দিছোঁ। কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ, আকাশতে থকা জনে লিখে কপালৰ লিখন। কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ, আকাশতে থকা জনে লিখে কপালৰ লিখন। কি ৰঙৰে ছবি আঁকি কোনে সজাই দিব, আকাশতে থকা জনে লিখে কপালৰ লিখন। আজিলৈকে মোৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। আগলৈও ভিডিঅ' লৈ আহি থাকিম আৰু আপোনালোকৰ ছাপোৰ্ট পাম বুলি আশা ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল পায়, সদায় কোৱাৰ দৰে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ছাবস্ক্ৰাইবাৰ একেবাৰেই কম আছে। সকলো ভালে থাকক, সুস্থ থাকক। বাই বাই, আকৌ লগ পাম।